আসসালামু আলাইকুম আসসালামু আলাইকুম নমস্কাৰ গুড ইভিনিং আমি সব ঠিকে আছো দুইটা চাৰিটা আমি ঠিকে আছো চাৰিটা। বৰ্তমান বাচ্চা শুই আছে আৰু পিছত থৈ বনোৱাই নাই দেই একদম লগতে আছে আমাৰ ভিডিঅ' বনাওঁতে সমানে সমানে আছে সমানে সমানে বা যি কি নহওক হেৰি কি ক'ম আমি নামটো কম কৈছিলো সিহঁতৰ নাম আমি কি ৰাখিলো চবে সুধি আছিলে আৰু চবে ভাল ভাল নাম আমাক ছাজেষ্টো কৰিছিলে কিন্তু আমি দুটা নাম মানে একদম একে ৰাখিম ভাবিছিলো সেইকাৰণে নামকেইটা ৰাখিলো আৰু কৈ দিয়া এতিয়া নামকেইটা ডাঙৰ বেটাৰ নাম আৰহাম আৰহাম বিন জাইদ আৰহাম বিন জাইদ ওলাইছে। আৰু সৰু বেটাৰ নাম আৰহান বিন জাইদ সৰু বেটাৰ নাম হ'ল আৰহান বিন জাইদ আৰু ডাঙৰ বেটাৰ নাম হ'ল আৰহাম বিন জাইদ এতিয়া নামকেইটা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই আৰু বহুত ভাল ভাল নাম কৈছিলে কিন্তু মানে কি হয় এটা নাম যদি পচন্দ হয় এটা নাম মিলাব নোৱাৰো সেইকাৰণে মিলাই ৰাখিবৰ কাৰণে আমি এইকেইটা নামে ৰাখিলো আৰু এইকেইটাও মিনিং ভাল হয় বাৰু অকল এনটো আৰু এমটোৱে চেঞ্জ হৈছে আৰু এমটো চেঞ্জ হৈছে সেইটো কাৰণে বাকী চব ঠিকে আছে আৰু চবেই কৈছিলে যে মানে আমাৰ নামৰ লগত মিলাই দিবৰ কাৰণে কিন্তু তেনেকে মিলাই দিবলৈ ভাল নালাগিলে নিমিলিছে আৰু তেনেকুৱা মিলাম ভালে নাপাওঁ হোৱা মানে নাই। একে একে সেইকাৰণে ভাবিলো কি এইকেইটা দিয়াই ভাল আছে কেনেকুৱা লাগিছে নামকেইটা ক'ব হা আৰু মই যে ভিডিঅ' বনাইছো চাব আকৌ মোৰ প্ৰফাইলটোত গৈ পেজ নহয় মোৰ মোলৈ tag ফেচবুক কৰিব। প্ৰফাইলটোৱে মই টেগ কৰিছো ঠিক আছে চাব comment আমাক কৰিব। এনেকে মৰম দিব সদায় দোৱা আমি কৰিব। ভালে আছো দোৱা কৰিব